নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ টিংখাঙৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গেটৰ সন্মুখত। আৰু ইয়াত নবোদয় উন্নয়ন সমিতিয়ে আজি এক প্ৰীতি ভোজৰ আয়োজন কৰিছে। আৰু কেনেধৰণৰ আয়োজন হৈছে, 31 ডিচেম্বৰ আজি এই 2023 বৰ্ষৰ বিদায়, গতিকে বিদায়ক লৈ এক প্ৰীতি ভোজৰ আয়োজন কৰিছে নবোদয় উন্নয়ন সমিতি। গতিকে টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়তে এই অনুষ্ঠানভাগী আয়োজন কৰিছে। কেনেধৰণৰ প্ৰীতি ভোজ হ'ব তাৰ বিষয়ে অলপ দেখাবলৈ আগবাঢ়িছোঁ, আহক, ভাল লাগিব। এয়া মোৰ এতিয়া সোমাই যাওঁ আৰু স্কুল বন্ধ, কিন্তু ইয়াতে নবোদয় উন্নয়ন সমিতি যি সামাজিক উন্নয়নৰ কামত এই সমিতিয়ে কাম কৰে। আৰু ইয়াত কেনেধৰণে প্ৰীতি ভোজৰ আয়োজন কৰিছে, হয়তো খানা ৰান্ধি মেলি খাবলৈ হৈছেই, এতিয়া গৈ দেখাম আপোনালোকক। এয়া প্ৰীতম প্ৰীতি ভোজ আৰম্ভ হ'লেই নি? হৈছেগৈ ন? ইয়াতে দেখাম আপোনালোকক এতিয়া প্ৰীতি ভোজৰ বাপৰে আৰম্ভ হ'লেই, খোৱা হৈছে। আৰু এইফালে দাস দাই কি অকল নিৰামিষ ভাত যে? নিৰামিষ মানে 31 ডিচেম্বৰত অকল কাজি নেমু এডোখৰৰ লগত দিছে। সকলো মিলি জুলি আমাৰ ভাত দিয়া হৈছে, টেঙা দিয়া হৈছে, আৰু পাছতে মাছ মাংস আহি আছে লাহে লাহে, জুতি লগা আঞ্জাবিলাক আহি আছে। এয়া কি হয়? হাঁহ মাংস টুকুৰা, কাজি নেমু, পানী বটল আৰু লগত কিবা প্ৰীতি ভোজলৈ আৰু কিবা কিবি লাগিছিলে, জলযোগৰ ব্যৱস্থা বিশেষ আকৰ্ষণ হিচাপে আহি আছে। ভাগত পোৱা হ'ব বুলি আশা কৰা হৈছে। এফালে চাওক, আমাৰ আলদাই খাই আছে, পথাৰদাই খাই আছে, আৰু এইফালে আমাৰ পুণ্যদাই ইতিমধ্যে মাছে মাংস ভাত, গৰম বস্তুটো নাই। সোণোৱালে একদম দাঁত কেতিয়া যোৱাকৈ দিছে দেই। আৰু এফালে আছে ভাইকন দা আৰম্ভ কৰিছে। আৰু লাহে লাহে আহি আছে, আৰু নিমখ জলকীয়া পাইছে যেতিয়া মাছ মাংসও আহিব। আৰু এফালে জ্ঞানদীপ দা দাইল, এয়া দাইল ন? বুকি চিষ্টেমটো অলপ বেলেগ, নিজে ল'ব লাগে। এয়া ভাইকন দাৰ কাৰণে আলু দিয়া হৈছে, পিটিকা বনাই ল'ব দিছে। এইফালে চালাড আহি গ'ল। বিলনীয়াৰ মাজত খৰধৰ এটা কঢ়া কৰি হৈছেই। প্ৰীতম, ইয়াত কি আছে? নিৰামিষ চব্জি, ৰঙালাও ভাজি। মনটো আয়োজনটো বৰ সুন্দৰ দেখিছোঁ। হয়, আহি আছে নবোদয় উন্নয়ন সমিতিৰ যি এই সমিতি সামাজিক কাম কাজৰ লগত জড়িত। আৰু আজি যিহেতু 2023 বৰ্ষৰ আজি 31 ডিচেম্বৰ, আৰু এই বিদায়ৰ কাৰণে আজি প্ৰীতি ভোজৰ আয়োজন। এই আয়োজন খুব সুন্দৰ, আকৰ্ষণীয়। অন্য লোকে বনত গৈ বনভোজ খায়, আমাৰ নবোদয় উন্নয়ন সমিতিয়ে এয়া টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এই প্ৰীতি ভোজ আয়োজন আৰু বৰ্তমান গ্ৰহণ কৰা হৈছে। কেনেকুৱা খাবলৈ? মজা নে? প্ৰীতি ভোজৰ কাৰণে দাইল, মাছ, বাকী অকল আহি পোৱা নাই যে
সেয়া ভাত জলকীয়া নিমখ টেঙা মনটোৱে মাংস বিলাই আছা ন এইফালে ধুনীয়া হৈছে খানাটো ধুনীয়া আপুনি খোৱাই নাই এতিয়ালৈকে বহক বৈ যাওক দেৰি কৰিলে নহ'ব বহিব লাগিব বিলনীয়া যদি আগত বহি দিয়ে কেনেকৈ হয় একদম গপাক গপ দি আছে ৰাইজ হাণ্ড্ৰেড আহি আছে প্ৰীতি ভোজত অংশগ্ৰহণ কৰিবলৈ হাণ্ড্ৰেডৰ আগমন 100 তেখেতৰ বেলেগ নাম এটা আছে ভাল নাম আছে কিন্তু আমি 100 বুলি কওঁতো গতিকে 100 হিচাপে তেওঁক আমি চিনি পাওঁ টিংখাংবাসী ৰাইজে মাংস এয়া মাছ মাছ এইফালে দাইল আৰু এইফালে নিৰামিষ চব্জি এইবাৰ ভাইকন্দাৰ টিমটো ডাঙৰ হৈ গ'ল ভাইকন্দাৰ লগতে প্ৰীতম আহি গ'ল 100 আহি গ'ল হাঁহে মাছে গবাগব দিয়া যাব গৈছে আজি বাকি দিন কালে দিলে বুঝা কাৰিকৰে খাই ল'ব লাগে ভিডিঅ' দি দিয়া হোৱাটছএপত ভিডিঅ' দিব কাৰণে আমাৰ এখেত হোৱাটছএপৰ এজন ভাল সদস্য মোৰ ভিডিঅ'টো এতিয়া ওলাই যাব ৰাইজে চাব আজি আমাৰ টিংখাং বৃহত্তৰ এটা এলেকা সাঙুৰি নৱোদয় উন্নয়ন সমিতি গঠন কৰা হৈছিলে আজিৰ পৰা প্ৰায় 15 বছৰমান হ'ল চাগে আজি তাৰ বৈঠক মাহেকীয়া বৈঠক হৈছে আমি কি কাম কৰোঁ কি কৰিম এইবিলাক ইয়াতে আলোচনা বিলোচনা কৰা হয় লগতে মাহেকৰ মূৰত এদিন মিলি জুলি চাহ একাপ খোৱাৰ ব্যৱস্থা থাকে আৰু আজি বছৰৰ বিদায় বেলাত এসাঁজ মানে প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে ইতিমধ্যে প্ৰীতি ভোজ চলি আছে গতিকে এই সুবিধাতে মই সকলোলৈকে আগন্তুক নৱবৰ্ষ ও মাঘ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ এইটো আমাৰ মুদি কিনাত আছে বিজয় চাহ ভাত খাবলৈ বহিছে এইজন একচুৱেলি বিলনীয়া আছিলে বিলনী অলপ খাবলৈ বহিলে ৰমেন এই আমাৰ মেইন কাৰিকৰ ধুনু চাওঁ চেহেৰা এইটো ৰাজেশ পলৰীয়া পলাই গ'ল আজি শেষতীয়াকৈ উপস্থিত আমাৰ মেঘালী বাইদেউ টেবুলত বহিছে দুবাৰ ল'লে এইবাৰ 3 নম্বৰ বাৰ লৈছে লাষ্টত মোকো এবাৰ উঠাই ল'ব লাগিব নহয় নহ'লে কেমেৰামেন নহ'লে থাকি যায় নহ'লে সদায় বন্ধুসকল বৰ্তমান মোৰ লগত আছে এয়া গৌতম চুতীয়াদা আৰু তেওঁ এই নৱোদয় উন্নয়ন সমিতিৰ যি প্ৰীতি ভোজ এই প্ৰীতি ভোজলৈ আহিছিলে আৰু তেওঁ আহাৰ গ্ৰহণ কৰিলে কেনে পালে সুন্দৰ হৈছে আজি এই বৰ্ষ শেষত আজি
নৱোদয় উন্নয়ন সমিতিৰ সমূহ কৰ্মকৰ্তা সকলোলৈকে আন্তৰিক শুভেচ্ছা উল্লেখ জ্ঞাপন কৰিছোঁ। মোদীলৈকেও গৌতম মোদীলৈকেও মই মোৰ অন্তৰ্ভৰা স্নেহ আৰু শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ নতুন বছৰটোৱে সকলোলৈকে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে, ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। বৰ ভাল লাগিলে দেই ইয়াত মানে প্ৰীতি ভোজৰ খানাটো খাই ভাল লাগিলে। সুন্দৰ। বন্ধুসকল, টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়লৈ আহিলোঁ আৰু নৱোদয় উন্নয়ন সমিতিয়ে যি বছৰৰ শেষৰ দিন বুলি প্ৰীতি ভোজৰ অনুষ্ঠান এভাগি আয়োজন কৰিছিলে, এই প্ৰীতি ভোজত অংশগ্ৰহণ কৰিলোঁ আৰু লগে ভাগে সমজুৱাকৈ এসাঁজ প্ৰীতি ভোজৰ যি আহাৰ আমি সকলোৱে গ্ৰহণ কৰিলোঁ আৰু ভাল লাগিলে ইয়াত খাই, আৰু ইয়াত সমবেত হ'বলৈ পাই নিজকে সৌভাগ্যশালী অনুভৱ কৰিলোঁ। আৰু ইয়াৰ যি দৃশ্যাৱলী হ'ল আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো নিশ্চয় চাই ভাল পাইছে, গতিকে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।